নমস্কাৰ এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ধেমাজিৰ পঞ্চায়ত নিৰ্বাচনৰ সভাত মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এতিয়া দিছে মুখ্যমন্ত্ৰীয়ে ভাল খবৰ। আকৌ নৱেম্বৰ মাহতে ওলাব পাৰে হাজাৰ হাজাৰ চৰকাৰী চাকৰি। চৰকাৰী চাকৰিক লৈ এতিয়া বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়াৰে পৰা এটকাও নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰিব ৰাজ্যৰ যুৱক যুৱতীসকলে। জনাইছো আপোনালোকক সবিশেষ। ধেমাজি পঞ্চায়ত নিৰ্বাচনৰ সভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে দিলে ভাল খবৰ। নৱেম্বৰ মাহত আকৌ ওলাব হাজাৰ হাজাৰ চৰকাৰী চাকৰি। চৰকাৰী চাকৰিক লৈ এতিয়া বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ বাবে এটকাও দিব নালাগে। আমি 1.5 লাখ চৰকাৰী চাকৰি দিলো, কাৰো পৰা এখনো তামোল পাণ ঘোষ নোখোৱাকৈ, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়া আৰু যুৱক যুৱতীসকল সিকিউৰিটি গাৰ্ড হবলৈ বাহিৰলৈ যাব নালাগে। বাহিৰলৈ যোৱা যুৱক যুৱতীসকলক অসমলৈ পুনৰ ঘূৰাই আনিম। মাত্ৰ 7,000 টকাৰ কাৰণে এতিয়া আৰু বাহিৰলৈ যাব নালাগে অসমৰ যুৱক যুৱতীসকল, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰে পৰা ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ। নৱেম্বৰ মাহতে আকৌ ওলাব এতিয়া হাজাৰ হাজাৰ চৰকাৰী চাকৰি। চৰকাৰী চাকৰিক লৈ এতিয়া বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ বাবে এটকাও দিব নালাগে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কৈছে যে আমি 1.5 লাখ চৰকাৰী চাকৰি দিলো, কাৰো পৰা এখনো তামোল পাণ ঘোষ নোখোৱাকৈ। এতিয়া আৰু যুৱক যুৱতীসকল সিকিউৰিটি গাৰ্ড হবলৈ বাহিৰলৈ যাব নালাগে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। বাহিৰলৈ যোৱা যুৱক যুৱতীসকলক অসমলৈ পুনৰ ঘূৰাই আনিম বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। মাত্ৰ 7,000 টকাৰ কাৰণে এতিয়া আৰু বাহিৰলৈ যাব নালাগে বুলি কয় যুৱক যুৱতীসকল। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিহেতু ধেমাজি পঞ্চায়ত নিৰ্বাচনৰ সভাত মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এতিয়া দিছে মুখ্যমন্ত্ৰীয়ে ভাল খবৰ। নৱেম্বৰ মাহতে ওলাব আকৌ হাজাৰ হাজাৰ চৰকাৰী চাকৰি। চৰকাৰী চাকৰিক লৈ বৃহৎ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ বাবে এটকাও দিব নালাগে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কৈছে যে আমি 1.5 লাখ চৰকাৰী চাকৰি দিলো, কাৰো পৰা এখনো তামোল পাণ ঘোষ নোখোৱাকৈ। এতিয়া আৰু যুৱক যুৱতীসকল বাহিৰলৈ যাব নালাগে বুলিও কৈছে। সিকিউৰিটি গাৰ্ড হবলৈ এতিয়া বাহিৰলৈ যাব নালাগে বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। লগতে তেওঁ কৈছে যে বাহিৰলৈ যোৱা যুৱক যুৱতীসকলক অসমলৈ পুনৰ ঘূৰাই আনিম। মাত্ৰ 7,000 টকাৰ কাৰণে এতিয়া আৰু বাহিৰলৈ যাব নালাগে বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, কি কৈছে অসমৰ যুৱক যুৱতীসকলৰ বাবে মন্তব্য আগবঢ়াইছে। পঢ়া শুনাৰ কাম নাছিলে, দালালক টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে। আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো, এজনৰ পৰা যদি মই 1 লাখ টকাও ললোহেঁতেন, মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন। আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে। এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছে নে নাই? আছে নে নাই? আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম, 1 লাখ টকা দিয়ক, কিমান মানুহ ওলাব? কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে, কাৰো পৰা এটা টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে। তাৰ ফলত লাভ কি হৈছে? চাকৰি পুৱাই চাকৰি পাইছে, কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম, পঢ়িলে কৰ্মসংস্থাপন পাম। আজি মই যেতিয়া মিটিঙত আহো
মোক লৰা ছোৱালীয়ে সোধে স্যাৰ পুলিচত আমাক আকৌ ইন্টাৰভিউ কেতিয়া ওলাব এডিআৰই ৰিজাল্ট কেতিয়া দিব আৰু মোক সুধিলে মই বেয়াও নাপাওঁ এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইন্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব তাৰ মানে আজি আমাৰ অসমত লৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে আপোনালোকে চিন্তা কৰক 5 লাখ কোটি টকাৰ যদি ইণ্ডাষ্ট্ৰি আনিব অসমত সিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে ধেমাজিৰ লৰা ছোৱালী কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত যাব নালাগে সকলোৰে ঘৰৰ লৰা মই অসমলৈ উভতাই লৈ আহিব পাৰিম এই বিশ্বাস মোৰ আছে শ্ৰদ্ধাৰ ৰাইজ 7,000 টকাৰ কাৰণে আমাৰ লৰা ছোৱালী সিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰপ্ৰদেশত যায় কৰ্ণাটকত যায় যদি কোনোবা লৰাৰ মৃত্যু হয় মৃতদেহটো ঘূৰি আহিব নোৱাৰে 1 লাখ টকা পাবৰ কাৰণে চাকৰিত যাওক এতিয়া আমিয়ে চিন্তা কৰিছো লৰা ছোৱালীক জাপানত পঠাবৰ বাবে জাপানী ভাষা আমি শিকাম জাপানত 2 লাখ টকা মাহত দৰমহা পাব তাত যাওক কিন্তু 7,000 টকাৰ কাৰণে চাকৰি কৰিব গলে ঘৰত মাক বাপেককে পইচা দিব নে সিয়ে ভাল কৰি খাব পাৰিব আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো লাহে লাহে অসমত উদ্যোগৰ পৰিৱেশ সৃষ্টি হ'ব কোনো মাকৰ পেটৰ লৰা ছোৱালী কৰ্ণাটক হায়দৰাবাদত 7,000 টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে সকলো লৰাক আমি অসমলৈ ধেমাজিলৈ উভতাই আনিব পাৰিম আজি 5 বছৰত যোৱা 4টা বছৰত সেই আত্মবিশ্বাসৰ মাজেৰে আমি কাম কৰিছো আৰু লাহে লাহে আপোনালোকে দেখিছে আমাৰ ৰাজ্যৰ পৰিৱেশ কেনেকুৱা হল কংগ্ৰেছৰ দিনত পাৰৰ বাহৰ দৰে অংগনবাদী কেন্দ্ৰ হৈছিল আজি আমাৰ দিনত হোৱা অংগনবাদী কেন্দ্ৰ আপোনালোকে পাৰ্থক্য চাব প্ৰত্যেকখন হাই স্কুলতে আজি মই লাহে লাহে 8 কোটিকৈ টকা দিছো যাতে আমাৰ প্ৰত্যেকখন হাই স্কুল ডন বস্কো সেন্ট মেৰিজত কৈও ধুনিয়া হ'ব পাৰে আমাৰ স্কুল বিলাক আটাইতকৈ জাকত জিলিকা হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ এই ধৰণৰ কামেৰে আমি আমাৰ ৰাজ্যখনক শুৱনি কৰিব খুজিছো আগুৱাই লৈ যাব খুজিছো আৰু আমাৰ ৰাজ্যখনক অসমৰ ভিতৰতে এখন ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠতম ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব খুজিছো আজি কংগ্ৰেছক চাব কংগ্ৰেছে দেখিলেই তেওঁলোকৰ খং যে বিজেপিয়ে অৰুণোদয় কিয় দিছে আৰে বিজেপিয়ে অৰুণোদয় কিয় দিছে বিজেপিয়ে টকা খোৱা নাই নহয় দুখীয়া মানুহক অৰুণোদয় প্ৰয়োজন আছে কাৰণে আমি অৰুণোদয় দিছো যত চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে দালালক টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিল আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ লৰা ছোৱালীক মই চাকৰি দিলো এজনৰ পৰা যদি মই 1 লাখ টকাও ললোহেঁতেন মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে এটা চৰকাৰী চাকৰি দিম বুলি কলে 1 লাখ টকা দিয়া মানুহ আছে নে নাই আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম 1 লাখ টকা দিয়ক কিমান মানুহ ওলাব কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে কাৰো পৰা এটা টকা তামোল পান এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে তাৰ ফলত লাভ কি হৈছে চাকৰি পুৱাই চাকৰি পাইছে কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম পঢ়িলে কৰ্মসংস্থাপন পাম আজি মই যেতিয়া মিটিঙত আহো মোক লৰা ছোৱালীয়ে সোধে স্যাৰ পুলিচত আমাক আকৌ ইন্টাৰভিউ কেতিয়া ওলাব এডিআৰই ৰিজাল্ট কেতিয়া দিব আৰু মোক সুধিলে মই বেয়াও নাপাওঁ এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইন্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব তাৰ মানে আজি আমাৰ অসমত লৰা ছোৱালীয়ে আশা কৰিব পাৰে
যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে। আপোনালোকে চিন্তা কৰক 5 লাখ কোটি টকাৰ যদি ইণ্ডাষ্ট্ৰি আনিব অসমক সিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে ধেমাজিৰ ল'ৰা ছোৱালী কৰ্ণাটক অন্ধ্ৰ প্ৰদেশত যাব নালাগে, সকলোৰে ঘৰৰ ল'ৰা মই অসমলৈ উভতাই লৈ আহিব পাৰিম, এই বিশ্বাস মোৰ আছে। শ্ৰদ্ধাৰ ৰাইজ, 7,000 টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী সিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰ প্ৰদেশত যায়, কৰ্ণাটকত যায়। যদি কোনোবা ল'ৰাৰ মৃত্যু হয়, মৃতদেহটো ঘূৰি আহিব নোৱাৰে। 1 লাখ টকা পাবৰ কাৰণে চাকৰিত যাওক। এতিয়া আমিয়ে চিন্তা কৰিছো ল'ৰা ছোৱালীক জাপানত পঠাবৰ বাবে জাপানী ভাষা আমি শিকাম। জাপানত 2 লাখ টকা মাহত দৰমহা পাব, তাত যাওক। কিন্তু 7,000 টকাৰ কাৰণে চাকৰি কৰিব গলে ঘৰত মাক বাপেককে পইচা দিব নে সিয়ে ভাল কৰি খাব পাৰিব? আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো, লাহে লাহে অসমত উদ্যোগৰ পৰিৱেশ সৃষ্টি হ'ব। কোনো মাকৰ পেটৰ ল'ৰা ছোৱালী কৰ্ণাটক হায়দৰাবাদত 7,000 টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে। সকলো ল'ৰাক আমি অসমলৈ ধেমাজিলৈ উভতাই আনিব পাৰিম।